কাকপথার পুলিশের মাদক বিরোধী অভিযান, বাজেয়াপ্ত হেরোইন ভর্তি 6টি সাবানের বাক্স, গ্রেপ্তার 2। গোপন খবরের ভিত্তিতে শনিবার সকালে কাকপথার পুলিশ একটি নাইট সুপারে তল্লাশি চালিয়ে বিপুল পরিমাণ মাদকসহ দুজনকে গ্রেপ্তার করে। পুলিশ বাজেয়াপ্ত করে প্রায় 71 গ্রাম হেরোইন এবং 2টি মোবাইল। ধৃত বাবা মাকে জিজ্ঞাসাবাদ করছে পুলিশ। বিশেষ খবৰৰ ভিত্তিত আমাৰ কাকপথাৰ আৰক্ষীয়ে ইয়াতে তালাচী চলায়। এখন অৰুণাচলৰ ফালে গৈ থকা এখন বাছৰ পৰা দুগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। মণ্টু দহতীয়া আৰু সোনিয়া গগৈ, আৰু তেওঁলোকৰ পৰা 6টা পেকেটত ড্ৰাগছজাতীয় সামগ্ৰী উদ্ধাৰ কৰিছোঁ, আৰু সেইখিনিৰ ওজন হৈছে 71.55 গ্ৰাম, আৰু এতিয়া আমাৰ তদন্ত চলি আছে। এইখিনি নামচাইৰ ফালে লৈ যোৱা বুলি সন্দেহ কৰা হৈছে। আমাৰ তদন্তত বাকীখিনি কথা ওলাব। এতিয়ালৈকে সেইখিনি গম পোৱা নাই। আমাৰ তদন্তৰ পিছত আমি এইখিনি গম পাম যে তেওঁলোকৰ আগতে কিবা তেনেকুৱা অভিযোগ আছে নেকি, বা আগতেও তেওঁলোকে ড্ৰাগছৰ লগত জড়িত আছে নেকি। সদ্যহতে তেওঁলোক আমাৰ আৰক্ষীৰ তত্বাৱধানত আছে।